নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে আলোচনা কৰিম, যিটো 2026 চনৰ 20 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈকে চলিব। এই সপ্তাহত আপোনাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ফলাফল আছে, কিছুমান পাঠ, কিছুমান সতৰ্কবাণী আৰু কিছুমান সুযোগ যিয়ে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। গতিকে যদি আপোনাৰ চন্দ্ৰ ৰাশি তুলা ৰাশি হয়, তেন্তে শেষলৈকে এই ভিডিঅ'টো নিশ্চয় চাওক, কাৰণ ইয়াত আমি আপোনালোকক কম স্বাস্থ্য, ধন সম্পত্তি, পৰিয়াল, প্ৰেম জীৱন, কেৰিয়াৰ, শিক্ষা আৰু লগতে কিছুমান অতি ফলপ্ৰসূ জ্যোতিষৰ প্ৰতিকাৰ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থানৰ প্ৰভাৱ। এই সপ্তাহৰ গ্ৰহৰ অৱস্থান তলত যিহেতু শনি ষষ্ঠ স্থানত আছে, ৰাহু পঞ্চম স্থানত আছে, এই দুয়োটা গ্ৰহে আপোনাৰ জীৱনলৈ প্ৰত্যাহ্বান আৰু শিক্ষা কঢ়িয়াই আনিব। শনিয়ে আপোনাক অনুশাসন শিকাব, ৰাহুৱে আপোনাক মোহ আৰু লোভৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিব। গতিকে এই সপ্তাহটো আপোনাৰ বাবে পৰীক্ষাৰ সময় আৰু শিক্ষণৰ সময় দুয়োটা। মানসিক অৱস্থা আৰু স্বাস্থ্য যদি চাওঁ, এই সপ্তাহৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানসিক শক্তি মজবুত কৰক। শনি ষষ্ঠ স্থানত থকাৰ কাৰণে মানসিক চাপ বাঢ়িব পাৰে। আপুনি হয়তো সৰু সৰু কথাবোৰ অতিমাত্ৰা চিন্তা কৰিবলৈ আৰম্ভ কৰিব আৰু এই অভ্যাসে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব। ই আপোনাক ভিতৰৰ পৰা দুৰ্বল কৰি তুলিব পাৰে। গতিকে এই সপ্তাহত আপুনি কি কৰা উচিত? প্ৰতিদিনে পুৱা ধ্যান কৰক, যোগ আৰু প্ৰাণায়ামক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। ইতিবাচক কিতাপ পঢ়ক, নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। মনত ৰাখিব, এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু আন কোনো নহয়, আপোনাৰ নিজৰ দুৰ্বল চিন্তাধাৰা। যদি আপুনি আপোনাৰ মন নিয়ন্ত্ৰণ কৰে, তেন্তে প্ৰতিটো পৰিস্থিতিত আপুনি জয়ী হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আৰ্থিক পৰিস্থিতি, যিটো টকা আৰু বিত্তৰ। এই সপ্তাহত আটাইতকৈ ডাঙৰ সতৰ্কবাণীটো হ'ল ধন ঋণ দিয়াৰ পৰা বিৰত থাকক। সম্ভাৱনা আছে যে বন্ধু, আত্মীয় বা পৰিয়ালৰ কোনো সদস্য আপোনাক বৃহৎ ঋণ বিচাৰিব পাৰে। এতিয়া আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰা উচিত, কাৰণ যদি আপুনি ধন ধাৰে দিয়ে, ভৱিষ্যতে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো, ৰাহু পঞ্চম স্থানত আছে, যাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হয়। আপুনি অনুভৱ কৰিব যে আনজন অতি আতংকজনক, কিন্তু বাস্তৱতা হয়তো আন কিবা হ'ব পাৰে। গতিকে এই সপ্তাহত মন্ত্ৰ নাই ক'বলৈ শিকক। দিব লগা হ'লে গতিকে লিখিতভাৱে লাভ কৰক আৰু সামান্য পৰিমাণে দিব, আৰু এটা স্পষ্ট উভতি অহাৰ তাৰিখ নিৰ্ধাৰণ কৰক। কাৰোবাক আপুনি যদি ধন ধাৰে দিব বিচাৰিছে, তেন্তে লিখিতভাৱে দিয়ক। পটককৈ আপুনি পাৰিলে নাই বুলি ক'লেই ভাল হ'ব। পৰিয়াল আৰু সম্পৰ্ক যদি চাওঁ, এই সপ্তাহত আপোনাৰ হৃদয় বিদাৰক হ'ব পাৰে। আপুনি হয়তো সেইটো অবিষ্কাৰ কৰিব। আপুনি আটাইতকৈ বেছি বিশ্বাস কৰা ব্যক্তিজন সেইটো বিশ্বাসযোগ্য নহয়নে? ইয়াৰ দ্বাৰা আপুনি ভিতৰৰ পৰা ভাঙিব পাৰে। আপুনি হয়তো ভাবিব পাৰে, মোৰ গোপন কথা কিয় ক'লোঁ, মোৰ গোপন কথা কিয় ক'লোঁ? কিন্তু ইয়াত বুদ্ধিমান হোৱাটো প্ৰয়োজন। আপোনাৰ ব্যক্তিগত তথ্য সকলোৰে লগত শ্বেয়াৰ কৰাটো প্ৰয়োজনীয় নহয়। ক্ৰমান্বয়ে বিশ্বাস গঢ় লৈ উঠে। এই সপ্তাহত কি কৰা উচিত? শান্ত হৈ থাকক, অতিমাত্ৰা প্ৰতিক্ৰিয়া নকৰিব, দূৰত্ব বজাই ৰাখক, কিন্তু শত্ৰুতাক আশ্ৰয় নিদিব, কাৰণ কেতিয়াবা মৌনতাই হৈছে আটাইতকৈ ডাঙৰ জয়। প্ৰেম জীৱন যদি চাওঁ, পঞ্চম স্থান ৰাহুৰ কাৰণে আপোনাৰ প্ৰেম জীৱনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি সম্পৰ্কত আছে, আপোনাৰ সংগীৰ কথা ভুল বুজিব পাৰে। সৰু সৰু কথাবোৰে ডাঙৰ ডাঙৰ যুক্তিৰ সৃষ্টি কৰিব পাৰে। সেয়ে মুকলিকৈ কথা কওক, সন্দেহৰ পৰা আঁতৰি থাকক, খঙত কোনো সিদ্ধান্ত ল'ব নালাগে। যদি আপুনি অবিবাহিত, এই সপ্তাহত নতুন আকৰ্ষণৰ সৃষ্টি হ'ব পাৰে, কিন্তু মনত ৰাখিব, জিলিকি থকা সকলোবোৰ মূল নহয়। খৰখেদাকৈ সম্পৰ্ক আৰম্ভ নকৰিব। কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ, এই সপ্তাহত কৰ্মক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপোনাৰ এটা অভ্যাসে আপোনাৰ ক্ষতি কৰিব পাৰে। আপুনি প্ৰেমী বা অসাৱধানতা, আপোনাৰ ঊৰ্ধ্বতন বিষয়া যদি চাওঁ, যিসকল বছ আপোনাৰ আচৰণ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। হয়, যদি আপুনি কামটো সহজভাৱে লয়, তেতিয়া তেওঁলোকে আপোনাক দায়বদ্ধ বুলি নাভাবিব। আৰু ইয়াৰ পৰিণাম কি হ'ব? প্ৰমোশ্যন নাপাব, আপোনাৰ কাম আন কাৰোবাক দিয়া হ'ব পাৰে। গতিকে এই সপ্তাহত আপোনাৰ
কামৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ ৰাখক। কামবোৰ সময়মতে সম্পূৰ্ণ কৰক। পেছাদাৰী আচৰণ বৃদ্ধি কৰক। মনত ৰাখিব, আপোনাৰ কঠোৰ পৰিশ্ৰম আপোনাৰ চিনাকি। এতিয়া শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ যদি চাওঁ, এই সপ্তাহটো তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। আপোনাৰ আচৰণ সলনি হ'ব পাৰে, আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে, পঢ়াৰ প্ৰতি আপোনাৰ প্ৰৱণতা কম হ'ব পাৰে, আৰু আটাইতকৈ ডাঙৰ সমস্যা শিক্ষকৰ লগত তৰ্ক হ'ব পাৰে। যদি আপুনি আপোনাৰ শিক্ষকৰ লগত তৰ্ক কৰে, তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ভাৱমূৰ্তিত পৰিব আৰু দীৰ্ঘকালত তেওঁলোকৰ সহায় নাপাব। গতিকে ভদ্ৰ হওক, প্ৰশ্ন কৰক, কিন্তু সন্মানেৰে। পঢ়া শুনা মনোনিৱেশ কৰক। এই সময়ে আপোনাৰ ভৱিষ্যত বনাব পাৰে বা ভাঙিব পাৰে। এই সপ্তাহত গুৰুত্বপূৰ্ণ সাৱধানতা যদি চাওঁ, কাকো টকা ধাৰে নিদিব। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। লগতে কৰ্মক্ষেত্ৰত অসাৱধান নহ'ব। সম্পৰ্কত সন্দেহ আৰু খং পৰিহাৰ কৰক। শিক্ষকৰ লগত তৰ্ক নকৰিব। এই সপ্তাহৰ শুভ লক্ষণ, মানসিক শক্তি বাঢ়িব। আপুনি আত্মবিশ্লেষণৰ সুযোগ পাব। আপুনি জীৱনত সঠিক আৰু অনুচিত চিনি পাব। ভৱিষ্যতৰ বাবে শক্তিশালী সিদ্ধান্ত লোৱাৰ সময়। প্ৰিয় দৰ্শক, যদি আপুনি এই সপ্তাহটোক ভাল কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ চেষ্টা কৰক। 2026 চনৰ শনিবাৰে যিহেতু আপুনি সৰিয়হ তেলৰ বন্তি জ্বলাওক, আনি ভগৱানক কলা তিল আগবঢ়াওক আৰু প্ৰতিদিনে ওম শনিশ্চৰায় নমঃ মন্ত্ৰ আপুনি 108 বাৰ জপ কৰক। ৰাহুৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ নাৰিকল দান কৰক। দুখীয়াক নীলা বা কলা কাপোৰ দিব। প্ৰতি বুধবাৰে ভগৱান গণেশক পূজা কৰক। আৰু আটাইতকৈ ডাঙৰ কথা, মনক শান্ত কৰক। আৰু এই কথা মনত ৰাখিব যে তুলা ৰাশিৰ বাবে এই সপ্তাহটো শিক্ষণ, সজাগতা আৰু আত্মবিকাশৰ সপ্তাহ। বুদ্ধিমানৰ কাম কৰিলে আপুনি যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব। কিন্তু যদি আপুনি অসাৱধান হয় আৰু সৰু সৰু সিদ্ধান্তবোৰেও ডাঙৰ সমস্যা হৈ পৰিব পাৰে। গতিকে এই সপ্তাহৰ মন্ত্ৰ হ'ল বুদ্ধিৰে খোজ দিয়ক। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলোঁ, আজি ক'বলৈ গ'লে তুলা ৰাশিৰ যি আগন্তুক সাপ্তাহিক ৰাশিফল, আৰু গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।